Good morning everyone. আজি এটা নতুন দিন বাহিৰত পিছে আজি ৰ'দ দিছে দেই গৰম পৰিছে আৰু এটা নতুন ব্লগ ষ্টাৰ্ট কৰিছো ৰাতিপুৱা হৰাই মই ভাতটো প্ৰিপাৰেচন কৰি লওঁ আৰু হেতু কাৰণে জানেনে দুপৰীয়ালে বহুত বেছি হকাৰ নিচিনা লাগে আৰু নিজৰ কাৰণে সময় ওলাই দুপৰীয়া ভাত খাজ যদি হৈ থাকে তেতিয়া হলে পাছৰ সময়খিনি আপুনি নিজৰ কিবা এটা ক্ৰিয়েটিভিটি হওক নিজৰ কিবা এটা পাৰ্সোনাল কাম হওক বা ফ্যামিলিৰ লগত কিবা হওক কৰিবলৈ ওলাই যাব পাৰি নহলে কি জানে ভাতটো বনাব থাকিলে এনেকুৱা লাগে যে বহুত ডাঙৰ কাম এটা আছে আৰু সকলোৱে দিয়কচোন ভোকটো সময়তে লাগে বাৰু আজি হেয়া ৰাতিপুৱাতে বনাইছো তিল চিকেন মাংসৰ ভিতৰত জানেনে মোৰ তিল চিকেনটো সাংঘাতিক প্ৰিয় মই বিৰাটেই ভাল পাওঁ খাই কিন্তু ঘৰৰ সবে ইমান বেছিও নাখায় আৰু খোৱাটো ভাল নহয় আজি বহুত দিনৰ মূৰত তিল চিকেন বনাইছো একেবাৰে সিম্পল ৱেত বনাইছো আগতে ডেফিনেটলি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো নেকি ইয়াত কিন্তু অকমান মছলা দিব লাগে জ্বলা দিব লাগে পিয়াজ হৰকে দিব লাগে আৰু এই তিল গুৰি কৰি থৈ দিওঁ মই এক ডাব্বা ওটো দি থাকো তিল চিকেন হওক তিল পটেটো হওক তিল ফিশ হওক তিল এগ হওক বাপৰে বহুত কিবা কিবি বনাব পাৰি আজি তাকে বনালো সেইকাৰণে একদম সিম্পল আৰু নৰ্মেলি যেদিনা মাংস থাকে না ভাতৰ লগত তেতিয়া বাকিবোৰ বস্তু দেখোন নাখায় সেইকাৰণে বোলে মাংসখন ইমান কষ্টকৈ বনাইছো ভাজি চাজি নবনা মাত্ৰ দাইল এখনহে বনাইছো সিম্পল জানেনে আজি এটা বিশেষ কামৰ কাৰণে ওলাই যাম ৰাতিপুৱাতে মাকো লগ ধৰি থৈছো গতিকে ভাত হৈ গ'ল তিল চিকেন হৈ গ'ল আৰু লগতে সিম্পল এখন দালি বাস থালি ৰেডি অ বড় অ চিকা আহা পাহি স্কুলে পঠিয়ালো এতিয়া মোৰ পাল পৰিছে তাই মানে কি ভালকে ভাত খাই নগলে আজি মাংস বনাইছিল যে ৰাতিপুৱা তিল চিকেন অকণ বেছি হেভি হৈ যায় ন তো তাই নাখালে ভালকে তো অলপমান খালে মই থাকি যোৱাখিনি হ'ব দে মই খাই দিওঁ আজি ব্ৰেকফাষ্টত একদম ডাইৰেক্ট ভাতেই খাই দিছোঁ মই কৈছিলোঁ নহয় তিল চিকেন দেখিলে মই ৰ'ব নোৱাৰোঁ গতিকে আজি ৰাতিপুৱাতে জানেনে একাহি ভাত পাৰি দিছোঁ এতিয়া নিজৰ কামতহে ওলাই যাম আৰু এতিয়া ৰেডি হৈ আহিলোঁ সেইফালে মই মাতাশ্ৰীও আহিছে আজি শাৰী পিন্ধি আজি বোৱাৰীও শাৰী শাহুৱেও শাৰী আজিকালি একচুৱেলি ইমান শাৰী পিন্ধা নহয় যে আজি মাক বহুত দিনৰ পৰা ধুনীয়াকৈ ৰেডি হৈছে আকৌ দেই ভাল লাগিছে আপুনি ব্লাউজটো চিলাই দিছিলে বাহ মায়ে চেটকে থয় ব্লাউজে শ্লাউজে ন সেইকাৰণে ভাল লাগে আকৌ মাজনীক দেখিবলৈ পিন্ধা একচুৱেলি অকেজনো নহয় আজি এতিয়া আমি মানে ওলাই যাওঁ অলপমান কামো আছে তাৰ লগতে মানুহৰ ঘৰলৈও যাবলৈ আছে সেইকাৰণে আমি শাৰী পিন্ধি লৈছোঁ ব'লক দেউতাক থৈ গৈছোঁ কিন্তু আমি ধুনীয়া লাগিছে দেই ব'লক চেণ্ডেল ক'ত থ'লে হয় আমাৰ মায়ে মানে বেছিকৈ চেণ্ডেল নিপিন্ধে চেণ্ডেল মহে বেছিকৈ পিন্ধে মায়ে মেক্সিমাম টাইমত মানে মা দেউতাহঁত যিহেতু সদায় ঘৰতে সোমাই থাকে ন গতিকে ক'ৰবাত ওলাই লৈ গ'লে খুব ভাল পায় বিশেষকৈ মাক যদি ওলাই লৈ গৈ অকল লাল চাহ কাপ আৰু লগতে যদি কচৌৰি এটা খোৱা মায়ে তাতে হেপী হৈ যায়গৈ আৰু মোৰ কিবা কাম থাকিলে মই কেতিয়াবা লৈ যাওঁ কিছুমান বস্তুত আৰু আজি স্পেচিয়েলি আহিছোঁ আমি ডিব্ৰুগড়ত থকা ডুগডুগিখনলৈ মই কি জানে ডুগডুগিৰ পৰাই যেতিয়া অসমীয়া গহনা মানে যেতিয়া লওঁ সদায় ডুগডুগিৰ পৰাই লওঁ বহুত বছৰ পুৰণা তেওঁলোকৰ ওপৰত পূৰা ট্ৰাষ্ট আছে মোৰ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰাই কৈছোঁ দেই আৰু এযোৰ কাণফুলি মই প্ৰায় বিহুৰ আগতেই অৰ্ডাৰ দিলোঁ দিওঁতে বহুত দেৰি কৰিলে এই দেখিছেনে লুকা পাৰযোৰ সেইযোৰ আচলতে সেইটোৱে দিম বুলি ভাবিছিলোঁ কিন্তু যিমানহে দাম ক'লে বাপৰে কাণফুলিযোৰতে ইমান দাম ক'লে ন আনকালে মই ভাবিছোঁ নাই ছেটটো পাছতে অৰ্ডাৰ দিম মানে নেকলেছ পাত পাছতে অৰ্ডাৰ দিম কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন আৰু যিহেতু আমি মাইকী মানুহবোৰ বস্তু দেখিলে ৰ'বই নোৱাৰোঁ ইটো চাইছোঁ সিটো চাইছোঁ কি ল'ম কি নল'ম নিচিনা লাগিছে এই পাত খাৰু মায়ে চাই থৈ গৈছে মায়ে ল'ব পাছত ল'ব বোলে মায়ে মোৰ ইমান খাৰুত ৰাপ নাই নিজে নিপিন্ধোঁ দেখিছে চাগে খাটখন মোৰ খালিয়ে থাকে মই বিৰাট বেয়া পাওঁ খাৰু পিন্ধি আৰু এইফালে আঙুঠি কেইটামানো চালোঁ ইমান ধুনীয়া ধুনীয়া ডিজাইনো আছিলে আমাৰ জানে বিয়াৰ সময়ত মই এগালমান আঙুঠি লৈছোঁ অসমীয়া গহনা এতিয়াও আছে বাৰু মোৰ ওচৰত দামটো কম আছিলে এতিয়া দেখিছে মিনিমাম 1300 1500 1800 2000 2500 3000 এনেকুৱা দামৰ বাপৰে বিয়া গহনাটো লোৱা এতিয়া লোক বিয়াৰ কাৰণেও ইয়াৰ পৰাই ইয়াত মানে ডিব্ৰুগড় গুৱাহাটীত এইটো ভাল লাগিছে এইটো মায়ে কৈছে এইটো ভাল লাগিছে মোৰ অকণমানি হাতখনত মায়ে কৈছে সৰুৰে ভাল লাগিব চ' এইটোৱে আঙুঠি ল'ব লাগিব এতিয়া কিমান ক'লে দাদা আঙুঠিটোৰ দাম এইটো অকণমানটো 1500 ৰেঞ্জৰ হয় কিন্তু দিব জানাই 1300 টকা মই দুইজনীয়ে ল'ব লগা বস্তুখিনি ল'লোঁ ইয়াৰ পাছত জিজ্ঞাসা সামৰিব নোৱাৰি ইয়াৰ গহনাবোৰ চোৱাত লাগিছোঁ ইমান ধুনীয়া ধুনীয়া আছে এটা ল'লে এনেকুৱা লাগে যেন আৰু এটা লওঁ কিন্তু দাম বৰ এটা কম নহয় দেই মানে চাই চিতিয়ে ল'ব লাগিব আৰু কি জানেনে ইয়াৰ যিবোৰ গহনা থাকে চব চিলভাৰত কৰা থাকে তো চিলভাৰত কৰা থাকিলে পাছত আপোনাৰ কালাৰ কৰিবলৈ বহুত সুবিধা হয় কিন্তু যদি আপুনি তামত কৰা থাকে তেতিয়া কি জানে পাছত কালাৰ নবহে সেইটো ৱেষ্টেই যায়গৈ মোৰ দুটামান গহনা তেনেকুৱা ঠগ খালোঁ সেইকাৰণে মই য'তে ত'তে আজিকালি বিশ্বাসেই নকৰা হয় তাৰ লগতে মই কেইটামান গল্পটা চালোঁ ইমান ধুনীয়া ধুনীয়া ন কিন্তু ল'বলৈ গৈছিলোঁ কাণফুলি এতিয়া লাষ্টত লৈ আহিছোঁ মাৰ কাৰণে আঙুঠি এটা পিছে অৰ্ডাৰ দি থৈ আহিছোঁ কিবা কিবি মই আপোনাক দেখুৱাম দেই পাছত ধুনীয়া লাগিছে এইটো লওঁ নে ধুনীয়া লাগিছে ল'ম ন ভাল লাগিছে ন
সো এইটো মই চুজ কৰি দিছোঁ কিন্তু ইয়াত দাদাই দিয়াত বহুত দেৰি কৰে এমাহমান কৰিছে মোৰ দিওঁতে সেইকাৰণে মই এবাৰ সোনকালে দি যাব লাগিব মই এইকেইটা ষ্টেটকেইটা যিকেইটা পিন্ধিলোঁ মই এইকেইটা চুজ কৰি থৈ গৈছোঁ চাওঁ লাষ্টত কোনটো ল'ব পাৰোঁ চ' ল'লোঁ আমি পচন্দৰ মতে লৈ ল'লোঁ বিচাৰি আছিলোঁ তেনেকৈ এতিয়া খালি মোৰ চেইনডাল ল'ব থাকিলে গল্পতা টাইপত ল'ম বুলি ভাবিছিলোঁ বা দীঘল চেইন টাইপত ল'ম বুলি ভাবিছিলোঁ মোক বেগটো থৈ আহিলোঁ লেকচাৰ মাৰোঁতে বেগটো থৈয়ে গৈছোঁ দেখিছেনে ব'লক আজি আপোনাক শিকাই লৈছে দেই মই লৈছোঁ দুটা বস্তু ল'লোঁ আৰু যেনে তেনে আহক আমাৰ বজাৰ কৰি হৈ গ'ল আৰু ব্লগটোৰ আৰম্ভণিতে আপোনালোকক কৈছিলোঁ যে মাক একাপ লাল চাহ আৰু যদি এটা কচৰি ডাল কচৰি খুৱাই দিওঁ মা একদম হেপ্পী হৈ যায়গৈ ইমান বছৰ লগত থাকি থাকি সিমানখিনিতো বুজিলোঁ যে ডাঙৰ মানুহসকলক সুখী কৰি ৰাখিবলৈ বা মুখত এটা হাঁহি দিবৰ কাৰণে তেওঁ ভাল পোৱা কিবা এটা বস্তু যদি আমি আগ্ৰহে কৰোঁ তাতেই তেওঁলোক সন্তুষ্ট হৈ যায় হয়নে বাৰু কওকচোন চ' মাক আজি মই পাৰ্টি খুৱাইছোঁ কফি ফ্লেভাৰ খোৱা আমাৰ সৰু সুৰা পাৰ্টিবোৰ এনেকৈ হৈ থাকে ন মা ওলাই আহিলোঁ মানুহৰ ঘৰত ফুৰিলোঁ চাহো খালোঁ তাত এনেই আকৌ ইয়ালৈ আহিলোঁ মানুহৰ আগত ভিডিঅ' কৰিবলৈ বেয়া লাগে নহয় তাতে মাক মই প্ৰথমবাৰ নিছোঁ আমাৰ ৰিলেটিভছৰ মানুহ কিন্তু বেয়া লাগে যে সেইকাৰণে ভিডিঅ' কৰা নহ'লে আৰু তাৰপিছত কি পাহি স্কুল ছুটি হ'ল নহয় তাইক ল'লোঁ তাইক লৈ পেলাই বোলো কিবা এটা খাই যাওঁ সেইকাৰণে আমি আৰু কচৰি এটা খাইছোঁ মায়ে ভাল পায় কচৰি আৰু কি ভাল পায় আগৰ দিনৰ মানুহ কচৰি ডাল কচৰি ভাল আৰু কি ভাল পায় লগত আৰু ঢোকলা ভাল পাওঁ মই জানো এই চব মই অৰ্ডাৰো দিছোঁতো মাৰ কাৰণে কচৰি আৰু ডাল কচৰি মায়ে এইকেইটা বস্তু খাই ভাল পায় ন সেইকেইটাই ভাল পাওঁ আগৰ দিনৰ মানুহ মোৰ পিঁয়াজি কচৰি ভাল লাগে কিন্তু মায়ে ভাল নাপায় চ' কোক এটা দিছিলোঁ দিবা দেই এইটো আহিব মাৰ কাৰণে আজি কোক এই দিলেই মায়ে সদায় তেনেকৈ খাবলৈতো আৰম্ভ কৰক আমি চবেই খাওঁ আৰু এটা কথা কি জানেনে আপোনালোকৰ চাগে হাঁহিয়ে উঠিব শুনিলে শাহু মা আৰু মোৰ আজি বিয়া পাতা ধৰিলে মোৰ 10 বছৰ হ'ল একেলগে আছোঁ এটা অভ্যাস কিন্তু দুইজনী ভিতৰতে গঢ়ি উঠিছে সেইটো কি জানে দুজনী মানে বেলেগ বেলেগ বস্তু অৰ্ডাৰ দিওঁ আমি যদি হোটেলত যাওঁ কিবা অৰ্ডাৰ দিওঁ যদি কচৰি খাব মন গৈছে আমি এটাই কচৰি অৰ্ডাৰ দিওঁ দুজনী আধা আধা কৰি খাওঁ বা এতিয়া ঢোকলা অৰ্ডাৰ দিছোঁ সেইটো আধা আধা কৰি খাম তেনেকৈ পেষ্ট্ৰি চব আধা আধা কৰি খাওঁ মানে এটা ঢোকলা খাবলৈ নিজৰ বেয়া লাগে মানে বা কচৰি এটা নিজৰ খাবলৈ বেয়া লাগে মাক লৈ গ'লে মোৰ চব টাইম আমাৰ তেনেকুৱা হয় আৰু আজিকালি পাহিকো লগতে ইনক্লুড কৰি দিছোঁ ডিব্ৰুগড়ত মোৰ আন এটা ভাল লগা জেগা য'ত খাই ভাল লাগে কিবা এটা মানে খালেই হৈ যায় এনেকুৱা নিচিনা যদি ভাবোঁ পটককৈ কিবা এটা খাই আহোঁ তেতিয়া মই মেক্সিমাম আহোঁ আমি বন্ধু দাবালে প্ৰণৱৰ মই বিশেষকৈ এইটো মাহঁত ইমান নাহে মাহঁতে বেছিকৈ এইবোৰ ভালো নাপায় খাই কিন্তু ইয়াৰ ৰুটি আৰু তৰকা খাই সাংঘাতিক ভাল আজি সেয়াকে খাম বুলি ভাবিলোঁ মানে কি হ'ল যে সন্ধিয়াটো হৈ আহোঁতে প্ৰণৱে আকৌ অফাৰ এটা দিলে যে ব'লাচোন যাওঁ যে বাহিৰতে কিবা এটা খাই আহোঁগৈ যদিও মাছ মাংস তেনেকৈ খাবলৈ মন যোৱা নাই কথাষাৰ শুনি ৰ'বও মন নগ'লে ডাইৰেক্ট আহিলোঁ বন্ধু ধাবা সঁচাকৈ জানেনে এইখন লাহোৱাল ৰোডটোত আছে ডিব্ৰুগড়বাসী হয় যদি তেতিয়াহ'লে ডেফিনেটলি এইখন গৈছেই কিন্তু যদি নাই জনা সঁচাকৈ বহুত মিছ কৰি আছে দেই এবাৰ গৈ চাবচোন ইয়ালৈ চ' আহিছোঁ মাহঁতকো আজি লৈ আহিছোঁ আগতে বহুতবাৰ বন্ধু ধাবা আহিছোঁ কিন্তু মাহঁতে অহা নাই ন ফাৰ্ষ্ট আহিছে মাৰে ফাৰ্ষ্ট ইয়াৰ একচুৱেলি ৰুটি আৰু ছেকেণ্ড ন আগতে এবাৰ তো আজি আহিছোঁ ইয়ালৈ আৰু নেকি আৰু যিটো ব্লেক ডাল তৰকা আৰু ৰুটিটো বিৰাট ভাল লাগে সেইটোৱে খাব লাগিছোঁ কিন্তু মাৰ কাৰণে আজি পনীৰটো দিছোঁ চিলি পনীৰ আৰু টাউনৰ ফালে যাওঁতে মই পাণ কিনিছিলোঁ মাকো এখন দিছোঁ মায়ে আকৌ এখন লৈ আহিছে আমি এতিয়া মানে আনিলে যেতিয়া বাইটো আমাক ভাগ দিবই লাগিব খাই উঠি বাই দিব বাই দিব এখনৰ ভাগ আৰু এয়া ৰখি থাকোঁতে আমাৰ খানাও আহিলে বৰ বেছি দেৰি কৰা নাই বাৰু তেওঁলোকে বহুত ধুনীয়াকৈ সোনকালে ছাৰ্ভ কৰিছে আমি আচলতে গৈ পাই যিখন ফাৰ্ষ্ট টেবুল দেখিলোঁ তাতে বহি দিলোঁ কিন্তু এইখন আমাৰ কাৰণে বহুত সৰু হ'ল গতিকে তেওঁলোকে ক'লে যে টেবুলখন চেঞ্জ কৰি এখন ডাঙৰ টেবুললৈ যাওক যিহেতু আমি 5জন মানুহ আছোঁ অকণমান ডাঙৰ হ'লে ভাল হয় আৰু এতিয়া আহি গ'ল আমাৰ ডিনাৰ এয়া হৈছে বাটাৰ নান সাংঘাতিক কোমল খাবলৈ ভাল বহুত ভাল হয় কিন্তু মই খাম বুলি ভাবিছিলোঁ ইয়াত আহি পেলাই তন্দুৰী ৰুটি ইয়াৰ তন্দুৰী ৰুটিটো বেলেগবোৰতকৈ অকণমান বেলেগ লাগে মানে বহুত ছফ্ট লাগে বেছি দেৰি কৰিলেতো এনেও তন্দুৰী ৰুটিটো টানেই হৈ যাব লগতে ইয়াৰ কমপ্লিমেণ্টেৰী আচাৰ আছিলে আজি যিটো আমি আচাৰ পাইছোঁ সেইটো হৈছে আমলখিৰ আচাৰ আৰু ইয়াত বেলেগ বেলেগ ধৰণৰ আচাৰ দি থাকে আৰু ইয়াৰ সকলোকে ভাল লগা বস্তুটো কি জানে এইটো ব্লেক ডাল তৰকা মোৰ সাংঘাতিক প্ৰিয় ইয়াত আহি যদি দুখন তন্দুৰী ৰুটি আৰু লগত এক বাটি মানে এক প্লেট ব্লেক ডাল তৰকা লওঁ মোক নহয় বেলেগ একো নালাগে শ্বেয়াৰ কৰিব মন নাযায় মোৰ ইমানেই ভাল পাওঁ খাই আজিকালি লগতে কৈছিলোঁ যে চিলি পনীৰ দিছিলোঁ সেইটো খাবলৈ ভাল আছিলে ক'বলৈ গ'লে চিলি পনীৰটো আজি মই ফাৰ্ষ্ট টাইম খাইছোঁ বুলিয়ে ক'ব লাগিব কাৰণ কি সদায় এনেকৈ আহিলে ষ্টাৰ্টাৰত কেতিয়াও পনীৰ নলওঁৱেই মানে কি হয় আমি সদায় পৰ্ক বা চিকেনে লওঁ মাৰ কাৰণেহে থাকে তেতিয়া আমি ইমান টেষ্ট কৰা নহয় কিন্তু আজি টেষ্ট কৰি চালোঁ যে ভাল লাগিলে খাই আৰু এতিয়া ফাইনেলি তন্দুৰী ৰুটি ব্লেক ডাল তৰকা আপোনালোকে যদি ইয়াত আহিছে নহয় বন্ধু ধাবা যদি আহিছে এবাৰ ট্ৰাই কৰি চাবচোন ভাল পাইছেনে পনীৰ আৰু এইটো বিৰাট ধুনীয়া বাটাৰ নানটো ভাল লাগিছে ন মই তৰকাটো লৈ কি এইটো মই তন্দুৰী ৰুটিটো লৈছোঁ বিৰাট ধুনীয়া আৰু এই তন্দুৰী ৰুটিটো বহুত জেগাত টান হৈ যায় কিন্তু ইয়াত একদম চফ্ট দেখিছে একদম চফ্ট বহুত ডাঙৰ
ভাল পাইছে তেতিয়া বাৰু আজি ব্লগটো ইমানতে এৰিছোঁ দেই যদি প্ৰথমবাৰ আহিছে বা এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এটা হ'লেও ছাবস্ক্ৰাইব কৰি আপোনাৰ লাইক আৰু কমেণ্ট দিব নাপাহৰিব পুনৰ লগ পাম এটা নতুন ভিডিঅ' হৈ তেতিয়ালৈকে নমস্কাৰ